নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ তিতাবৰৰ পৰা ফৰহাদ হুছেইনে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত বিৱৰি কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় লগতে মোৰ প্ৰথমখন কিতাপ মোৰ ই-বুকখন যদি আপোনালোকে পঢ়িব বিচাৰিছে সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনাৰ প্ৰথম সংকলন তেনেহলে www.wrong.digital ত গৈ ই-বুক বিচাৰিলে আপোনালোকে মোৰ কিতাপখন পাব পঢ়ি পিছে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব এতিয়া পলম নকৰি আগবাঢ়ো ফৰহাদৰ অভিজ্ঞতাৰ ফালে 2020 চনৰ কথা তেওঁ তেতিয়া গুৱাহাটীৰ এটা কোচিং ইনষ্টিটিউটত মানে তেওঁ চাকৰিৰ কাৰণে কোচিং লৈ আছিল আৰু সেই ইনষ্টিটিউটৰে প্লেচমেন্টত তেওঁ চাকৰি পালে চেন্নাই এটা ম্যানুফেকচাৰিং ইণ্ডাষ্ট্ৰীত তেওঁ চাকৰি পালে আৰু চেন্নাইৰ সেই ইণ্ডাষ্ট্ৰীটো মূল চহৰৰ পৰা অকমান আউটস্কাৰ্টত আছিল এনেও ইণ্ডাষ্ট্ৰীবোৰ সাধাৰণতে চহৰৰ পৰা অলপ দূৰতে থাকে গতিকে বহুত আশা বান্ধি ফৰহাদ তিতাবৰৰ পৰা গুৱাহাটী হৈ চেন্নাইলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে তেওঁ চেন্নাই গৈ পালেগে আৰু তেওঁলোকৰ ওয়ো পিজি এটা ঠিক কৰা হ'ল য'ত তেওঁলোক থাকিবলৈ ল'লে কিন্তু তেওঁৰ যেটো ইণ্ডাষ্ট্ৰী তাৰ পৰা পিজি লৈ প্ৰায় 1.5 কিলোমিটাৰ আৰু তেওঁ এখন গাঁৱতে পিজিটো মানে চেন্নাই তামিলনাডুৰ এখন গাঁৱত চেন্নাইৰ একেবাৰে ওচৰতে আৰু গতিকে তেওঁ আৰু মানে তেওঁৰ ডিউটিবোৰ শিফটত হয় এসপ্তাহ যদি তেওঁ মৰ্নিং শিফট কৰে এসপ্তাহ ইভিনিং শিফট কৰে আৰু এসপ্তাহ নাইট শিফট কৰে গতিকে তেওঁ নাইট শিফটৰ ডিউটি যেতিয়া আৰম্ভ হ'ল তেতিয়া তেওঁ আগদিনাখন ডিউটি কৰি আহি পিছদিনা দুপৰীয়া প্ৰায় 1:30 মান বজালৈকে শুলে তাৰপিছত ওলাই গৈ লাঞ্চ কৰি আহি আকৌ অলপ কাম বন আছিলে কাপোৰ কানি ধোৱা মেলাৰ কথা তাৰপিছত আকৌ তেওঁ ওলাই গ'ল ইভিনিং ৱাক কৰিবলৈ লগতে ডিনাৰটো কৰি আহি ৰুম পালেহি আহি তেওঁৰ নিজৰ ইউনিফৰ্মটো পিন্ধি চাকৰিলৈ বুলি ওলাইছে 11:30 মান বজাত কাৰণ তেওঁৰ ডিউটি ষ্টাৰ্ট হয় ৰাতি 12 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে ডিউটি থাকে সেইখিনি সময়ত অটো ৰিক্সা একোৱেই নাপায় আৰু তেতিয়ালৈকে ফৰহাদৰ মানে কোনো চাইকেল বা বাইক নাছিলে গতিকে তেওঁ খোজকাঢ়িয়ে অহা যোৱা কৰে যেহেতু 1.5 কিলোমিটাৰ বাট আৰু ৰাস্তাটো বিৰাট বেছি ধুনীয়া দুয়োফালে বিৰাট মানে ডাঙৰ ফিল্ড আৰু ফিল্ডৰ পিছত ইণ্ডাষ্ট্ৰিয়েল এৰিয়াবোৰ গোটেই ৰাস্তাৰ দুয়োফালে ষ্ট্ৰীট লাইট মাজে মাজে বহিবৰ কাৰণে বেঞ্চ পাৰি থোৱা আছে আৰু অলপ ধাপ মানে ৰাস্তাটোত আৰু তেনেকুৱাত মানে ফুলবোৰ ৰুই থোৱা আছে বৰ ধুনীয়া এটা পৰিৱেশ ইণ্ডাষ্ট্ৰিয়েল এৰিয়া ৰাতিও মানে একদম দিনৰ নিচিনা পৰিৱেশ পোহৰ হৈ থাকে ষ্ট্ৰীট লাইটবোৰ জ্বলি থাকে আৰু তেওঁলোকৰ অফিচৰ আৰু পিজিৰ মাজত এখন প্ৰাইভেট হস্পিটেলো আছে সেই হস্পিটেলতো ৰাতিয়ে দিনে মানুহৰ অহা যোৱা চলি থাকে গতিকে ৰাতিও মানে খোজকাঢ়ি যাবলৈ ফৰহাদৰ ভয় নালাগে গতিকে তেওঁ ভাত পানী খাই ঠিক 11:30 মান বজাত কামলৈ বুলি ওলাই খোজকাঢ়ি গৈ আছে কাণত হেডফোনটো লগাই লৈছে আৰু ধুনীয়া গান কেইটামান শুনি গৈ আছে তেতিয়া ঘপককৈ ফৰহাদৰ মানে ঠাণ্ডা লাগিলে এজাক চেঁচা বতাহে যেন তেওঁক ঘপককৈ চুই গ'ল তেওঁৰ মনটো ভাল লাগি গ'ল কাৰণ তেতিয়া আছিলে জানুৱাৰী মাহ অসমততো বিৰাটেই বেছি ঠাণ্ডা পৰে পিছে চেন্নাইত যিসকলে থাকি পাইছে তামিলনাডুত যিসকলে থাকি পাইছে তেওঁলোকে জানে তাত গৰম থাকে ঠাণ্ডাৰ কোনো মানে চিন-চাবেই নাই গতিকে ঠাণ্ডা এজাক বতাহ যেতিয়া তেওঁৰ গাত লাগিছে তেওঁৰ মনটো ভাল লাগি গ'ল কি জানি ঠাণ্ডা পৰিব তেওঁ অনুভৱ কৰিছে তাৰ পিছতে আকৌ তেওঁ মানে বতাহজাক যেন গুচি গ'ল আকৌ গৰম অনুভৱ কৰিছে আৰু তেনেতে তেওঁ কোনোবাই অলপ কথা পতাৰ নিচিনা শব্দ শুনিছে যেন পিছৰ পৰা কোনোবাই তেওঁক ফুসফুসাই কিবা এটা কৈ আছে সেয়ে বাৰে তেওঁ পিছলৈ ঘূৰি চাই আছে কিন্তু কাকো দেখা নাই তাৰ পিছত এজনী ছোৱালীয়ে হহাৰ শব্দ শুনিছে এইবাৰ ফৰহাদৰ অলপ ভয় লগা দি ইফালে সিফালে চাইছে ক্ষমা কৰিব ফৰহাদে ইফালে সিফালে চাইছে কোনোবা আছে নেকি কিন্তু কাকো দেখা নাই তেতিয়া তেওঁ ধৰিব পাৰিছে তেওঁ একদম হস্পিটেলখনৰ সন্মুখতে থিয় হৈ আছে তেতিয়া তেওঁ ভাবিলে হস্পিটেলত বহুত মানুহ আছে কোনোবা নাৰ্ছে চাগে কথা বতৰা পাতি হাঁহি আছে
গতিকে কথাটো বিশেষ গুৰুত্ব নিদিলে তাৰ পিছতো কিন্তু ফাৰহাদে অনুভৱ কৰিছে যেন তেওঁ কোনোবাই পিছৰ মানে ফলো কৰি আছে কি হৈছে জানো গ'ল কথা গুছিল তেওঁ তাৰ পিছত গৈ চাকৰি স্থান পালেগে তাৰপিছত ডিউটি আৰম্ভ কৰিছে কিন্তু অলপ সময়ৰ পিছত তেওঁৰ গাটো বিৰাট বেছি বেয়া লাগিছে মানে তেওঁ থিয় হৈ থাকিবই পৰা নাই একদম মূৰ চুৰবোৰ যেন ঘূৰাইছে কিবা হৈছে গতিকে তেওঁ এটা ৰেষ্ট ৰুম আছিলে তেওঁলোকৰ তাত গৈ অলপ দেৰি বহিলেগে তেতিয়া তেওঁ ভাবিলে নাই হয়তো চাগে সেই চেঁচা যে বতাহজাক আহিছিলে সেই বতাহজাক তেওঁৰ গাত সোমালে তেওঁৰ মানে ঠাণ্ডাক লৈ এলাৰ্জি আছে বোলে গতিকে তেওঁ চাগে এলাৰ্জি আৰম্ভ হৈছে এনেকুৱা অনুভৱ কৰিছে জ্বৰ লাগিছে তেতিয়া তেওঁ যিজন ছুপাৰভাইজাৰ আছিলে তেওঁ ক'লে কথাটো আৰু ক'লে যে মই হাফ ল'ব বিচাৰিছোঁ ছুটি ল'ব বিচাৰিছোঁ মই ৰুমলৈ যাওঁ তেতিয়া ছুপাৰভাইজাৰজনেও তেওঁৰ অৱস্থাটো দেখি ক'লে ঠিক আছে যোৱা কিন্তু কাইলৈ তুমি ডিউটি কৰিব লাগিব কাৰণ মানে মানুহ কম আছে তেতিয়া ফাৰহাদে ক'লে ঠিক আছে ঘৰত গৈ মই ৰেষ্ট ল'লে ভাল পাম আৰু মই কাইলৈ আকৌ ডিউটিলৈ আহিম তেওঁ ওলাবলৈ লওঁতে তেওঁ পিজিতে থকা আন এজনে তেওঁক দেখিলে মানে দেখি পেলাই ক'লে কি হ'ল ক'লে যোৱা তেওঁ ক'লে মোৰ গাটো বিৰাট বেয়া লাগিছে মই ৰুমলৈ যাওঁ তেতিয়া ল'ৰাজনে ক'লে এটা কাম কৰা মই চাইকেল লৈ আহিছোঁ তুমি মোৰ চাইকেলখন লৈ যোৱা আৰু পিজিৰ তলতে থৈ দিবা ৰাতিপুৱা মই গৈ পাম তেতিয়া চাইকেলখন লৈ ল'ম আৰু ফাৰহাদে সেইটো কথা শুনি ভালেই পালে চাইকেলখন লৈ সি তেতিয়া লাহে লাহে পেডেল মাৰি গৈ আছে ৰাস্তাটো বিৰাট ধুনীয়া ইতিমধ্যে কৈছোৱে আৰু তেতিয়াও পোহৰেই হৈ আছে চৌদিশে লাইট জ্বলি আছে গতিকে লাহে লাহে সি গৈ আছে কিন্তু গাটো তাৰ বেয়া লাগি আহিছে তাৰপিছত আচৰিত ধৰণে আকৌ সেই হস্পিটেলখনৰ সন্মুখ পাওঁতেই ফাৰহাদে এবাৰ ছোৱালী এজনী কান্দি থকা শুনিছে তাৰপিছত সি আকৌ ইফালে সিফালে চাইছে কাকো দেখা নাই তাৰপিছত তাৰ অলপ ভয় লাগিবলৈ লৈছে কোন ছোৱালী কি কথা এবাৰ হাঁহাৰ শুনিছে এবাৰ কান্দা শুনিছে আৰু তাৰপিছত কিবা ফুসফুসাই আকৌ কোৱা শুনিছে কিন্তু একো ধৰিব পৰা নাই তেতিয়া সি ভাবিলে হয়তো চাগে কোনোবাই মানে তামিল ভাষাত কথা পাতিছে সেয়ে সি ধৰিব পৰা নাই সেই বুলি ইফালে সিফালে চাওঁতে সি দেখিছে অলপ দূৰৈত 50 মিটাৰমান দূৰত এজনী ছোৱালী ৰাস্তাৰ মাজত বহি আছে তেতিয়া ফাৰহাদে গম পালে যে আচ্ছা এইজনী ছোৱালী তেনেহ'লে কান্দি আছে কথা কৈ আছে কিবা মই ধৰিব পৰা নাই সেই বুলি সি তাইৰ ওচৰলৈ গ'ল কিন্তু একেবাৰে ওচৰ চাপি যোৱা নাই চাইকেলৰ পৰা নামাও নাই ছোৱালীজনীক এবাৰ হেল্ল' বুলি মাতিলে ছোৱালীজনীয়ে একো মাত দিয়া নাই ছোৱালীজনীৰ পিন্ধনত এটা বিৰাট মলিন চোলা ফ্ৰক এটা পিন্ধি আছে চুলি কোছা দীঘল কিন্তু বহুত দিন যেন মানে চুলিৰ জট ভঙা নাই তেনেকুৱা অলি বাউলি কোছা চুলি আৰু একদম কাষতে এটা পুৰণি পুতলা পৰি আছে ছোৱালীজনী হাত ভৰি দেখি ফাৰহাদে গম পাইছে যে এজনী লোকেলেই ছোৱালী হ'ব কাৰণ লোকেল মানুহৰ কমপ্লেক্সনটো আমাৰ অসমৰ মানুহতকৈ অলপ বেলেগ হয় গতিকে তেওঁ ধৰিব পাৰিছে যে লোকেল কোনোবা হ'ব আকৌ তেওঁ মাতিলে হেল্ল' ছোৱালীজনী এবাৰো মাত দিয়া নাই কিন্তু ছোৱালীজনী কান্দি আছে বিনাই কান্দিছে তেতিয়া ফাৰহাদে চাইকেলখন ষ্টেণ্ড কৰি ছোৱালীজনীৰ ওচৰলৈ গৈছে কি হৈছে চাবলৈ কি জানি দুখে পাইছে কিবা হ'ল বা কোনোবা মৰিলে চাগে কাৰণ হস্পিটেলৰ একদম সন্মুখতে বহি কান্দি আছে সি গৈ ছোৱালীজনীক মাতিব লওঁতে পিছফালৰ পৰা কোনোবাই মানে কিবা কিবিবোৰ তাক কৈছে নিজৰ ভাষাত যেটো ফাৰহাদে বুজি পোৱা নাই পিছলৈ ঘূৰি চাই দেখিছে তাৰ চিনাকি এখন মুখ এটা পগলা আছে সেই এৰিয়াটোত সেই পগলাটোক ফাৰহাদে সদায় আহোঁতে যাওঁতে দেখে আৰু মানে তাৰ চকুৰ চিনাকি হৈ গৈছে সেই পগলাটোৱে তাক কিবা এটা কৈ আছে সি কিন্তু ধৰিব পৰা নাই কিন্তু ফাৰহাদে বৰ এটা মনো দিয়া নাই কাৰণ ছোৱালীজনী কান্দি আছে তাইক গুৰুত্ব দিব লাগে সেই বুলি আকৌ ঘূৰি চাইছে তেতিয়া ফাৰহাদ একদম অবাক কাৰণ চকুৰ আগতে ছোৱালীজনী নাইকিয়া হৈ গ'ল 2 ছেকেণ্ডৰ কাৰণে জাষ্ট সি ঘূৰি চাইছিলে পগলাটোলৈ আকৌ ঘূৰি চাইছে ছোৱালীজনী নাই এইবাৰ পগলাটোৱে হাতেৰে ইংগিত কৰি দেখুৱাইছে মুখেৰে কিবা কৈ আছে যেটো ফাৰহাদে বুজি পোৱা নাই সি মানে ভূত টাইপ দেখুৱাইছে মানে হাতেৰে ইংগিত কৰি ভূত টাইপ দেখুৱাইছে হাও কৰি পেলাই দেখুৱাইছে আৰু মানে তাক বাৰে কৈছে তই যা ফাৰহাদে মানে বুজি পাইছে পগলাটোৰ ইংগিতটো ফাৰহাদে তেতিয়া একদম চাইকেলখন লৈ যিমান পাৰে সিমান স্পীডত চাইকেল চলাই গৈছে আৰু তেওঁৰ ৰুম পোৱাৰ আগে এটা স্পীড ব্ৰেকাৰ আছিলে যেটো তেওঁ পাহৰিলে সদায় খোজকাঢ়ি যেহেতু যায় সেই স্পীড ব্ৰেকাৰটোত তেওঁ উজুটি খাই চাইকেলখনৰ মানে ব্ৰেক মাৰিব পাহৰিলে নেমাৰিলে তেওঁ উজুটি খাই পৰিলে লগে চাইকেলৰ চেইনডালো পৰিলে
এতিয়া কি কৰিব ৰাতি চাইকেলৰ চেইন উঠাব পৰা নাই আৰু তেতিয়ালৈকে মানে সেই ইণ্ডাষ্ট্ৰিয়েল এৰিয়াৰ ষ্ট্ৰীট লাইটবোৰ শেষ হৈছে আৰু গাঁৱৰ ৰাস্তা আৰম্ভ হৈছে তাৰপিছতে তেওঁ পিজিটো পাইগৈ এতিয়া মানে তেওঁ চেইন উঠাবলৈও ৰ'ব পৰা নাই ইফালে ভয়ো লাগিছে বিৰাট গাটো বিৰাট বেয়া লাগিছে চাইকেলখন ঠেলি ঠেলি গৈ যেনে তেনে পিজিৰ মানে গেটত সোমাই পেলাই চাইকেল তাতে এৰি থাৰ্ড ফ্ল'ৰলৈ গ'ল তেওঁৰ ৰুমটো থাৰ্ড ফ্ল'ৰত আছিলে থাৰ্ড ফ্ল'ৰৰ ৰুমলৈ গৈ তেওঁ পকেটত খেপিয়াইছে তেওঁ চাবিটো নাই তেতিয়া তেওঁ ভাবিলে তেওঁ যেতিয়া পৰিছিলে চাইকেলৰ পৰা তেতিয়াই চাগে চাবিটো পৰি গ'ল এতিয়াতো আকৌ গৈ সেই স্পীড ব্ৰেকাৰটোৰ ওচৰৰ পৰা চাবি বিচাৰি অনাৰ সাহস ফৰহাদৰ একেবাৰে নাই কিন্তু ভগৱানৰ কৃপাত মানে তেওঁলোকৰ এটা এক্সট্ৰা চাবি থাকে তলত সিকিউৰিটিৰ হাতত তেওঁ আকৌ গৈ পেলাই চাবি বিচাৰিলে চাবিটো লৈ ৰুমত সোমালে ৰুমত সোমাই তেওঁ সিধাই বিচনাত উঠিছে জোতা মোজা দলিয়াইছে কৰবাত হাত মুখ কুকুটকো ধোৱা নাই একদম বিচনাত উঠি সিধাই তেওঁ মানে কম্বলখন মূৰত লৈ শুইছে ইমান গৰমতো কম্বল লৈছে গোটেই ৰাতি পিছে তেওঁৰ টোপনি নগ'ল পিছদিনাখনো বিৰাট বেছি গা বেয়া তেনেকৈ প্ৰায় এসপ্তাহ তেওঁ ডিউটি কৰিব নোৱাৰিলে বিৰাট গা বেয়া আৰু তাৰপিছত মানে তেওঁ সদায় অনুভৱ কৰে সেই ছোৱালীজনী যেন তেওঁৰ ওচৰত আছে অকলে থাকিলে যেন ছোৱালীজনীয়ে তেওঁক চাই থাকে জুপি থাকে বা ডিউটি কৰি থাকিলেও ছোৱালীজনী যেন তাইক পিছফালে বহি আছে তেনেকুৱা ল'ৰাটো একদম ডিপ্ৰেশ্যনত গ'ল বিৰাট ভয় লাগি থকা হ'ল তেতিয়া সি ভাবিলে এনেদৰে থাকিলে তেওঁ মৰিব লাগিব সেয়েহে সিদ্ধান্ত ল'লে তেওঁ ঘৰলৈ ঘূৰি আহিব অসমতে কিবা এটা চাকৰি কৰিব সেই বুলি তেওঁ সিদ্ধান্ত লৈ ৰেজিগনেশ্যন দি এদিনাখন ওলাই আহিলে ৰাতিপুৱাই বাছ ষ্টপৰ পৰা তেওঁ ৰেল ষ্টেচন যাব আৰু তাৰপিছত ঘৰলৈ আহিব মানে ৰেলৰ টিকেটো লোৱালৈকে কৰিছে একো ৰিজাৰ্ভেশ্যন পোৱা নাই ৱেটিঙত আছিলে তথাপিতো তেওঁ যাব বাছ ষ্টপৰ ওচৰতে এখন ঘুমটিৰ নিচিনা দোকান আছে সদায় আহোঁতে যাওঁতে তেওঁলোকে তাতেই চাহ খায় ৰুটি খায় তেনেকুৱা সেইদিনাখনো তেওঁ ব্ৰেকফাষ্টটো তাতে কৰিবলৈ বুলি গ'ল তেতিয়া মালিকনীজনী ইতিমধ্যে চিনাকি হৈ গৈছে তেতিয়া সুধিছে বহুত দিন তোমাক দেখা নাই অহা নাই কি কথা কলৈ যোৱা এতিয়া তেতিয়া সি ক'লে এনেকৈ তেনেকৈ মই যাওঁগৈ আৰু মোৰ গা চা বহুত বেয়া লাগি থকা হ'ল আৰু ইয়াত থাকিলে মোৰ দিগদাৰ হ'ব মই যাবগৈ লাগিব আৰু নাহোঁ আৰু সেই কথা শুনাৰ পিছত মালিকনীয়ে জোৰ দি সোধাত মানে তেতিয়া ফৰহাদে গোটেইখিনি কথা ক'লে আৰু তেতিয়া মালিকনীয়ে লগালগ মালিকক মাতি আনিলে দোকানখনৰ মালিকক মাতি আনিলে আৰু দুয়োজনে তেতিয়া ফৰহাদক ক'লে যে এইখিনিতে যিখিনিত তেওঁলোকৰ দোকানখন আছে তেওঁলোকৰ দোকানখন আকৌ হস্পিটেলখনৰ একেবাৰে ওচৰতে আৰু তাৰ লগতে বাছ ষ্টপটো গতিকে সেইখিনিতে এখন পুৰণি দোকান আছিলে সেই দোকানখনত মালিকজনে চোৱা চিতা কৰিবৰ কাৰণে এজন ডেকা ল'ৰাক ৰাখিছিলে কিন্তু সেই দোকানখন 3 মাহমান চলোৱাৰ পিছত বন্ধ কৰিবলগীয়া হ'ল আৰু সেই 3 মাহ মালিকজনে দোকানৰ মালিকজনে যিজন ল'ৰাক চোৱা চিতা কৰিবলৈ ৰাখিছিলে তেওঁক এটকাও নিদিলে আৰু তাৰপিছত যেতিয়া ল'ৰাজনে পইচা বিচাৰি আহে তেতিয়া মালিকে মানে যিটি কথা কয় যে পইচা নাই হাতত দোকান নচলিলে তোক মই দিব নোৱাৰিম হেনতেন ল'ৰাজনৰ বিৰাট খং তেওঁ এদিন ধমকি দিলে যে তই যদি মোক মোৰ পইচাকেইটা নিদিয় মই তোৰ জীয়েৰক মাৰি পেলাম মালিকে বেছি গুৰুত্ব নিদিলে যা কি কৰিবি দেখা যাব বুলি ক'লে এদিন কিন্তু সঁচাকৈ সেইজন মানুহৰ জীয়েকক ল'ৰাটোৱে কিডনেপ কৰি লৈ গৈ মাৰি পেলালে আৰু তাৰ পিছৰে পৰা বহু মানুহে সেই হস্পিটেলখনৰ ওচৰে পাজৰে সেই ছোৱালীজনীৰ উপস্থিতি অনুভৱ কৰে এই কথা শুনাৰ পিছত ফৰহাদৰ মানে চকু কপালত উঠিলে আৰু তেওঁ তেতিয়া ভাবিলে যে সেই পগলাটো যদি নাথাকিলেহেঁতেন তেওঁ হয়তো বৰ ডাঙৰ বিপদ হ'লহেঁতেন সেয়েহে ৰাস্তাত যেতিয়া পগলাটোক আকৌ তেওঁ পাইছে শেষবাৰলৈ পকেটৰ পৰা 100 টকা এটা উলিয়াই তাক দি আকাৰে ইংগিতে কৈছে কিবা এটা খাই ল'বি সেই বুলি কৈ তেওঁ বাছত উঠিলে আৰু তাৰপিছত ট্ৰেইনত উঠি অসমলৈ ৰাওনা হ'ল ৰিজাৰ্ভেশ্যন পোৱা নাছিলে গতিকে টয়লেটৰ ওচৰতে তেওঁ বহিয়ে গোটেই যাত্ৰাটো কৰিলে কামাখ্যা গেট পালত তেওঁৰ মনটো অলপ ভাল লাগিলে যে আৰু এটা ষ্টেচনৰ পিছতেই তেওঁ নামিব পাৰিব গুৱাহাটী পাবগৈ কামাখ্যা গেটত এজন পূজাৰী উঠিলে সেই পূজাৰীজনে সকলোকে মানে ফুল চুল দি ফুৰিছে আৰু তেতিয়া ফৰহাদৰ মন গ'ল তেওঁক কিবা এটা দিবলৈ 50 টকা এটা পকেটৰ পৰা উলিয়াই দিলে আৰু লগালগ পূজাৰীজনে ফৰহাদৰ লগত গোটেই ঘটনাবোৰ কৈ গ'ল আৰু তেওঁ তেতিয়া নিজৰ হাতৰ পৰা এপাহ নাৰ্জী ফুল দিলে আৰু অলপ পানী ছটিয়ালে ফৰহাদে তেতিয়া ক'লে ৰ'ব মই পিছে মুছলমানহে তেতিয়া পূজাৰীজনে ক'লে হিন্দু মুছলমান বুলি একো কথা নাই সকলোৰে ভগৱান একেই আমি কেৱল বেলেগ বেলেগ নামহে দিওঁ গতিকে ভগৱানে তোৰ ভাল কৰিব এতিয়াৰে পৰা তোৰ আৰু গা বেয়া নহয় সেই বুলি কৈ পূজাৰীজন আগুৱাই গুচি গ'ল আৰু উভতি নাহিলে কোন আছিলে সেইজন তেওঁ আজিও ধৰিব নোৱাৰে কিন্তু আচৰিত ধৰণে সেই নাৰ্জী ফুলপাহ হাতত লোৱাৰ পিছৰে পৰা ফৰহাদৰ গাটো ভাল লাগি আহিলে মনত এক নতুন উদ্যম আহিলে নতুন কাম কৰাৰ আশা আহিলে আৰু আজিলৈকে তেওঁ সেই ফুলপাহ সযতনে ৰাখিছে
বৰ মানে আচৰিত ধৰণৰ এটা অভিজ্ঞতা মই পঢ়িলোঁ শেষৰ কথাখিনি বৰ ভাল লাগিলে সঁচাকৈ আমি মানুহবোৰেহে আচলতে ভগৱানৰ বেলেগ বেলেগ নাম দিওঁ বেলেগ বেলেগ ধৰণে পূজা কৰোঁ কিন্তু সকলোৰে কাৰণে ভগৱান একে আৰু আমি যদি বিশ্বাস কৰোঁ ভগৱানে আমাৰ মংগলেই কৰিব এই অভিজ্ঞতাটো শুনি আপোনালোকে পিছে কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো আপুনি মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাক কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি